আজি আমাৰ চাহ শ্ৰমিক লোকসকলৰ কাৰণে এটা ঐতিহাসিক দিন। আজি মাননীয় মুখ্যমন্ত্ৰীদেৱে বিধানসভাতে যি মাটিৰ পট্টা দিয়া বিধেয়ক উত্থাপন কৰিব, তাৰ কাৰণে গোটেই অসমৰ চাহ শ্ৰমিকসকলে আজি উৎফুল্লিত হৈছোঁ আৰু তেখেতক এই চেনেলৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমি আৰু আমাৰ শ্ৰম মন্ত্ৰী মহোদয় ৰূপেশ গোৱালাদেৱকো আমি ধন্যবাদ জনাইছোঁ। যোৱা বিশ্বনাথ শাখাত আমাৰ অসম চাহ মজদুৰ সংঘৰ কাৰ্যকাৰী সভাত এটা আমি প্ৰস্তাৱ লৈছিলোঁ আৰু তেখেতৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীদেৱলৈ আমি প্ৰেৰণ কৰিছিলোঁ। আৰু তেখেতে বিভিন্ন এই সমস্যাৰ বিষয়বিলাক আছিল যদিও আমাৰ মূল যিটো তিনিটা বিষয়, মাটিৰ পট্টা দিয়া, জনজাতিকৰণ আৰু হাজিৰা বৃদ্ধিৰ কথাটো আমি উত্থাপন কৰিছিলোঁ। ইতিমধ্যে প্ৰথম যিটো পদক্ষেপ শ্ৰমিকসকলক মাটিৰ পাট্টা দিয়া, অকল বাগিচাত কাম কৰা শ্ৰমিকসকলে যে মাটিৰ পাট্টাটো পাব এনেকুৱা নহয়, ইয়াৰ অস্থায়ী শ্ৰমিক লোকসকলে যিসকলে আছে তেওঁলোককো দিয়াৰ ব্যৱস্থা কৰিছে আৰু বস্তি শ্ৰমিক লোকসকলকো দিয়াৰ ব্যৱস্থাটো কৰিছে। তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীদেৱক গোটেই অসমৰ আদিবাসী চাহ শ্ৰমিকসকলৰ জৰিয়তে তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ অসম চাহ মজদুৰ সংঘ সোণাৰী শাখাৰ সকলো চাহ বাগিচাৰ শ্ৰমিকসকলৰ পৰা তেখেতক আমি ধন্যবাদ জনাইছোঁ। ভগৱানে তেওঁক শক্তি দিয়ক আৰু তেখেতৰ কাৰ্যকালত যি ইতিহাস তেখেতৰ আছিলে তাৰ কাৰণে তেখেতৰ মংগল হওক, সুস্বাস্থ্য হওক আৰু দীৰ্ঘায়ুৰে আৰু বলিষ্ঠ প্ৰকাৰে তেখেতে কাম কৰি যাওক, এইটোৱে আমাৰ শ্ৰমিকসকলৰ পৰা তেখেতলৈ ভগৱানৰ ওচৰতে আমি প্ৰাৰ্থনা জনাইছোঁ। আজি অসম চৰকাৰৰ যি পদক্ষেপ, মাননীয় মুখ্যমন্ত্ৰী যি পদক্ষেপ লৈছে, এই পদক্ষেপক আমি ধন্যবাদ জনাইছোঁ। যিহেতু দীৰ্ঘদিনীয়া আমাৰ যি সমস্যা, মাটিৰ যি সমস্যা, এই সমস্যা প্ৰতি লক্ষ্য ৰাখি তেওঁ আজি আমাক মাটি পাট্টা প্ৰদান কৰাৰ যি বিল উত্থাপন কৰিব, তাৰ কাৰণে আমি নাফুকবাসী ৰাইজ হয় বা চৰাইদেউবাসী ৰাইজ হয় তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত যাতে তেওঁ আৰু বলিষ্ঠ হয় আৰু শক্তি প্ৰদান কৰে তাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। আমাৰ চাহ শ্ৰমিকৰ কাৰণে তেওঁ কাম কৰি যাওক, আমি আশা ৰাখিছোঁ। আৰু আমাৰ যি মূল সমস্যা হৈছে তিনিটা দাবী আমি আজিও অসমৰ বিভিন্ন আদিবাসী চাহ জনগোষ্ঠীসকলে আন্দোলন কৰি আছে। তাৰ ভিতৰত হৈছে লেণ্ড পাট্টা এটা 1 নম্বৰ, 2 নম্বৰ হৈছে আমাৰ জনজাতিকৰণ, 3 নম্বৰ হৈছে আমাৰ হাজিৰা বৃদ্ধি আৰু যি জনজাতিকৰণ তাকো তেওঁলোকে যদি সোনকালে আমাৰ দিয়াৰ ব্যৱস্থা কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজি আমি ইয়াত যি বিষয়লৈ উপস্থিত আছোঁ সকলো জানে। আজি আমি চাহ শ্ৰমিক যিমানেই ইয়াত উপস্থিত আছোঁ, আজি আমাৰ যিমান শ্ৰমিক আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিলোঁ আমাৰ মাটিৰ পট্টাৰ কাৰণে আৰু চাহ জনজাতিকৰণৰ বিষয় লৈ পিনে আৰু আমাৰ বাগানৰ হাজিৰাৰ বিষয় লৈ পিনে আমাক দিবলগীয়া যি মুখ্যমন্ত্ৰী আজি আমাক দিবৰ কাৰণে আজি আমি ইয়াত উপস্থিত হৈছোঁ আৰু তেওঁ যে আমাক দিব, আমি মাটিৰ পট্টা তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে চাহ শ্ৰমিক মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।